আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহ। মোৰ এই নতুন অসমীয়া চেনেলটোলৈ ইছলামিক অসমীয়া চেনেলটোলৈ সকলোকে আদৰণি জনাইছোঁ আৰু ইয়াৰ জৰিয়তে এই চেনেলটোৰ যোগেদি মই কিছুমান দোৱা দৰুদ শিকাম বুলি ভাবিছোঁ। নিশ্চয় শিকাম মানে কি, শিকাম আৰু শিকিমো। আমাৰ মহিলাসকল বিশেষকৈ উপকৃত হ'ব বুলি মোৰ আশা থাকিল আৰু সকলোৱে আমি কেনেকৈ ঘৰতে থাকি আমি দোৱা দৰুদ কেনেকৈ শিকিব পাৰোঁ, যিহেতু বিয়া হোৱাৰ পাছত আমাৰ মহিলাসকলে এইবিলাকৰ ক্ষেত্ৰত কিছু অলপ আঁতৰি অহাৰ লেখীয়া হয়। সংসাৰত কৰাৰ পাছত নিশ্চয় অলপ হ'লেও ইয়াৰ যোগেদি, মোৰ চেনেলটোৰ যোগেদি অলপ হ'লেও উপকৃত হ'ব বুলি ভাবিছোঁ। আপোনালোকে সকলোৱে আগবাঢ়ি ল'ব। আজি আমি শিকিবলৈ গৈ আছোঁ কেনেকৈ ঘৰত ৰুজি ৰোজগাৰ বঢ়াব পাৰি। যিহেতু কয় মহিলাসকলে ৰুজি বঢ়োৱাত সহায় কৰে বুলি, মানে এক নম্বৰ কাৰণ বা মহিলাসকলৰ দ্বাৰাই ৰুজিটো বাঢ়ে বুলি যিহেতু কয় বা কোৱা শুনিছোঁ, তো সেইকাৰণে মই ভাবিলোঁ যে আমি ৰুজি ৰোজগাৰ কেনেকৈ বঢ়াব পাৰি তাৰ বিষয়ে মই আজি ক'বলৈ ওলাইছোঁ। আৰু ইয়াৰ বাবে আমাৰ প্ৰয়োজন হ'ব, এক নম্বৰতে হৈছে আমাক প্ৰয়োজন হ'ব লং। আমি খাবলৈ যিটো পাকঘৰত ব্যৱহাৰ কৰোঁ লং, আৰু এই লংটো আমাক লাগিব নিজৰ অনুযায়ী ল'ব পাৰে। নহয় 7টা ল'ব পাৰে, নহয় 1টা ল'ব পাৰে, নহয় 11টা ল'ব পাৰে। আপোনাক যেইটা প্ৰয়োজন হয় আপুনি সেইটা ল'ব পাৰে। আৰু ইয়াৰ পাছতে আমি পঢ়িব লাগিব, 2 নম্বৰতে আমি পঢ়িব লাগিব দৰুদ। আপুনি যি দৰুদে নাজানো কিয় সেই দৰুদে পঢ়িব পাৰে আৰু পঢ়িব লাগিব আপুনি 3 বাৰ। দৰুদ আমি আটাইতকৈ সৰু দৰুদটো আপোনালোকে পঢ়িব পাৰে, যিটো মই ইয়াত লিখি দিম। আটাইতকৈ সৰু দৰুদটো হৈছে সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম। এইটো হৈছে আটাইতকৈ সৰু দৰুদ আৰু এইটো পঢ়িব লাগিব 3 বাৰ। তাৰ পাছত আমি পঢ়িব লাগিব সূৰা কাউচাৰ। সূৰা কাউচাৰ পঢ়িব লাগিব 11 বাৰ। সূৰা কাউচাৰ মানে ইন্না আ'তাইনা কাল কাউচাৰ, যিটো সূৰা হয় সেইটো পঢ়িব লাগিব। ইন্না আ'তাইনা। মই গোটেই সূৰাটো লিখি নাই দিয়া, আপোনালোকে যদি নাজানে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, মই গোটেই সূৰাটো দি দিম। তাৰ পাছত আমি পঢ়িব লাগিব দৰুদ। যিটো দৰুদ আমি প্ৰথমত পঢ়িছিলোঁ সেই দৰুদটোকে আকৌ 3 বাৰ পঢ়িব লাগিব। এইখিনি পঢ়ি হোৱাৰ পাছত আমি আমাৰ সোঁ হাতখন মুঠি মাৰিব লাগিব। মুঠি মাৰিব লাগিব মানে আমি লং যেইটা লৈছিলে সেই লংকেইটা লৈ আমি মুঠি মাৰিব লাগিব, আৰু মুঠি মাৰি আমি তাত ফুক দিব লাগিব। 3 বাৰ ফু মাৰিব লাগিব। তাৰ পাছত আমি সেই লংকেইটা আমাৰ য'ত পইচা থোৱা হয়, যেনে আপোনাৰ পাৰ্চ হওক বা গডৰেজ হওক বা আপোনাৰ দোকান হওক, য'তে আপোনালোকে পইচা ৰাখে তেনেকুৱা জেগাত সেই লংকেইটা ৰাখিব পাৰে। আৰু ৰাখিবলৈ হ'লে আমি কি কৰিব লাগিব, যিটো আমি পলিথিনেদি এই লংকেইটাক মেৰিয়াব লাগিব, এটা এটাকৈ আমি মেৰিয়াব লাগিব। আৰু তাৰ পাছত আমি য'ত আপোনালোকৰ ইচ্ছা, মানে য'ত আপোনালোকে পইচা ৰাখে বা য'ৰ পৰা আপোনালোকৰ ইনকাম বাঢ়ে তেনেকুৱা জেগাত আমি এই লংকেইটা ৰাখিব লাগিব। আৰু এনেকুৱা কৰিলে
আপোনালোকে দেখিব যে খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ ৰোজি ৰোজগাৰ বাঢ়িব আৰু টকা পইচাৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়ি যাব। আৰু এইটো মই নিজেও কৰিছোঁ, যাৰ পৰা মই যথেষ্ট উপকৃত হৈছোঁ। ভাবিছোঁ আপোনালোকেও ইয়াৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব। আৰু সদায় আমি দোৱা কৰিব লাগিব, আল্লাহৰ ওচৰত দোৱা মাগিব লাগিব যে আল্লাহে আমাৰ সকলোকে ৰোজি ৰোজগাৰ দিয়ক আৰু বালা মুচিবতৰ পৰা আমাক দূৰে ৰাখক। আৰু আপোনালোকৰো যেন স্বাস্থ্য সদায় আল্লাহ ভালে ৰাখে, তাৰ আশাৰে আজি মোৰ এই ভিডিঅ'টো সামৰিছোঁ। আপোনালোকেও দোৱা কৰিব আপোনালোকৰ, আৰু এই ভিডিঅ'টো যেন আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিয়ে। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি।